Hello students, আজিলৈ আহিছো ধুবুৰী ডিস্ট্ৰিক্টত হৈ যোৱা SS সেকেন্ড ইয়াৰৰ হাফ ইয়াৰলি এক্সাম 2025 ৰ পলিটিক্যাল সায়েন্সৰ প্ৰশ্ন কাকতখন আজি আমি এই ভিডিঅ'টোত পলিটিক্যাল সায়েন্সৰ যি পাৰ্ট এ আছে কন্টেম্পৰাৰী ওয়ার্ল্ড পলিটিক্স এই পাৰ্ট এৰ যিমানবোৰ প্ৰশ্ন উত্তৰবোৰ আছে সকলোবোৰ আলোচনা কৰিম আৰু এক নম্বৰীয়া প্ৰশ্নবোৰৰ উত্তৰবোৰ তোমালোকক দি যাম যিসকলৰ এতিয়ালৈ পলিটিক্যাল সায়েন্সৰ এক্সাম হোৱা নাই বা হাফ ইয়াৰলি এক্সাম ষ্টাৰ্ট হোৱা নাই তেওঁলোকক কিন্তু এই কুৱেশ্যন পেপাৰখনে বহুখিনি সহায় কৰিব যদি প্ৰথমবাৰ চেনেলটো ভিজিট কৰিছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখা তোমালোকে চাব পাৰা ডিস্ট্ৰিক্ট লেভেল ইন্টাৰনেল এক্সামিনেশন কমিটি ধুবুৰী হাফ ইয়াৰলি এক্সামিনেশন 2025 SS সেকেন্ড ইয়াৰ পলিটিক্যাল সায়েন্স টোটাল মাৰ্ক আছিল ফুল মাৰ্ক আছিল তোমাৰ 40 মাৰ্কস তো আজি আমি যি পাৰ্ট এ আছে কন্টেম্পৰাৰী ওয়াৰ্ল্ড পলিটিক্স এইখিনি যিমানবোৰ প্ৰশ্ন উত্তৰ আছে সেইবোৰ আলোচনা কৰিম আৰু ইয়াৰ পিছতে নেক্সট ভিডিঅটো আহিব ডেসক্ৰিপচনত লিংক থাকিব তাত আমি পাৰ্ট বিৰ প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম তো প্ৰথমে আমি কুৱেশ্যনবোৰ পঢ়িলো তাৰ পিছত আমি উত্তৰবোৰ আলোচনা কৰিম ফাৰ্স্ট কুৱেশ্যন আছে সোৱা এক নম্বৰীয়া কুৱেশ্যন হয় কিটা Question A আছে the end of biopolarity is marked by the disintegration of which country তো কোনটো কান্ট্ৰিৰ disintegration to the end of biopolarity বুলি কোৱা হয় সেইটোৱে প্ৰশ্ন হয় অসমীয়াটো আছে সোৱা এছামিজ মিডিয়ামৰ কাৰণে দি মেৰুত্বৰ অন্ত কোনখন দেশৰ বিভাজনৰ দ্বাৰা চিহ্নিত কৰা হৈছে Question B টো আছে what was the name of the economic restructuring policy introduced by গৰ্ভাচেপে প্ৰৱৰ্তন কৰা অৰ্থনৈতিক অনুলগঠন নীতিৰ নাম লিখা এই নীতিটোৰ নাম কি আছিল নাইবা ডাইৰেক্ট কেতিয়াবা প্ৰশ্নত সেই নীতিটোৰ নাম দিয়া থাকে আৰু কোনে ইন্ট্ৰোডিউস কৰিছিল তেওঁৰ নামটো যেনে গৰ্ভাচেপৰ নামটো লিখিব আহে Question number C টো আছিল where was the first SAARC summit held SAARCৰ প্ৰথমখন SAARC শীৰ্ষ সন্মিলন কোন অনুষ্ঠিত হৈছিল এই প্ৰশ্নটো এতিয়ালৈ যিমান কিটা ডিস্ট্ৰিক্টত হৈ গৈছে প্ৰতিটো ডিস্ট্ৰিক্টতে কিন্তু এই প্ৰশ্নটো ৰিপিট হৈ আছে Question number D টো আছিল write the full form of NATO অলৰেডি আমি আলোচনা কৰিছো নাটোৰ সম্পূৰ্ণ ৰূপটো তাৰপিছত Question number E টো হৈছে How many non-permanent members are there in the Security Council of UNO? UNO বা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কিমানখন অস্থায়ী সদস্য দেশ আছে এই কোৱেশ্চনটো তোমালোকৰ কাৰণে very important Question number F টো সোৱা China is considered as center of power due to its military and economic strength true or false আমাক জাস্ট true নে false হয় এটো ক'ব দিছে অসমীয়া সোৱা চীনক সামৰিক আৰু অৰ্থনৈতিক শক্তিৰ বাবে সমতাৰ কেন্দ্ৰ হিচাপে গণ্য কৰা হয় সঁচা নে মিছা নেক্সট question number G টো আছিল which country is South Asia has had frequently military crops দক্ষিণ এছিয়াৰ কোনখন দেশত সঘনাই সামৰিক অভ্যুত্থান ঘটিছে তো এইগিটা কুৱেশ্যন very important কুৱেশ্যন হয় যিসকল এতিয়ালৈ এক্সাম হোৱা নাই এতিয়া আমি এনসাৰবোৰ আলোচনা কৰিম তো তোমালোকে সব এনসাৰবোৰ ফাৰ্স্ট কুৱেশ্যনটো আছিল the end of biopolarity is marked by the disintegration of which country দি মেৰু তত্ত্বৰ অন্ত কোনখন দেশৰ বিভাজনৰ দ্বাৰা চিহ্নিত কৰা হয় ইয়াৰ এনসাৰটো হৈছে সোভিয়েত ইউনিয়ন নাইবা শৰ্টত তোমালোকে USSR বুলিও ক'ব পাৰা অসমীয়াত হ'ব সোভিয়েত সংঘ USSR ওকে আৰু এই USSR যেতিয়া ডিসইন্টিগ্ৰেশন হৈছে মানে খণ্ড হৈছিল তাকে কি বুলি কোৱা হয় the end of biopolarity বুলি কোৱা হয় Next question B number 2 হৈছে what was the name of the economic restructuring policy introduced by Gorbachev তো গৰ্ভাচেপে প্ৰৱৰ্তন কৰা অৰ্থনৈতিক পুনৰ্গঠন নীতিৰ নাম লিখা এই নীতিটোৰ নাম আছিল কি পেষ্ট্ৰোইকা মনত ৰাখিব অসমীয়াত হৈছে পেষ্ট্ৰোইকা আছিল কি গৰ্ভাচেপে ইন্ট্ৰোডিউস কৰা অৰ্থনৈতিক পুনৰ্গঠন নীতিটোৰ নাম ওকে Next question C টো আছিল where was the first SAARC summit held প্ৰথমখন সাৰ্কৰ শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল এই কুৱেশ্যনটো very important আৰু বাৰে ৰিপিট হৈ আছে এই কুৱেশ্যনটো ইয়াৰ উত্তৰটো হৈছে ঢাকা বাংলাদেশ মনত ৰাখিবা ঢাকা বাংলাদেশৰ ৰাজধানী ঢাকাত কি হৈছিল ফাৰ্স্ট SAARC সামিট অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যনটো আছিল ডি নম্বৰ ৰাইট দা ফুল ফৰ্ম অফ নাটোৰ সম্পূৰ্ণ নামটো লিখা তো অলৰেডি আমি নাটোৰ সম্পূৰ্ণ নাম কি আছিল তাৰ ভিডিঅ'ত আমি বনাইছিলো যদি তোমালোকে সেই ভিডিঅ' কিটা চোৱা নাই ডেসক্ৰিপচনত লিংক থাকিব চাই লবা আৰু ইয়াৰ নাটোৰ ফুল ফৰ্মটো তোমালোকে কমেন্ট কৰি জনোৱা ওকে নেক্সট কুৱেশ্যন নম্বৰ ই টো আছিল হাউ মেনি নন পাৰ্মানেন্ট মেম্বাৰ are there in the Security Council of UNO ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কিমানখন অস্থায়ী সদস্য দেশ আছে ইয়াৰ এনসাৰটো হৈছে 10খন দেশ আছে মনত ৰাখিবা 10খন নেক্সট question number F টো আছিল China is considered as center of power due to its military and economic strength true or false চীনক সামৰিক আৰু অৰ্থনৈতিক শক্তিৰ বাবে সমতাৰ কেন্দ্ৰ হিচাপে গণ্য কৰা হয় সঁচা নে মিছা ইয়াৰ এনসাৰটো হৈছে yes true সঁচা হয়নে চীনৰ যি মিলিটাৰী আৰু তেওঁলোকৰ অৰ্থনৈতিক যি পাৱাৰ আছে তাৰ কাৰণে কি হয় সেন্টাৰ অফ পাৱাৰ বুলি কি কৰা হৈ আছে কনসিডাৰ কৰা হৈ আছে ওকে বা হয় নেক্সট জি নম্বৰ কুৱেশ্যনটো আছিল which country
Which country in South Asia has had frequently military coups? দক্ষিণ এছিয়াৰ কোনখন দেশত সঘনাই সামৰিক অভ্যুত্থান ঘটিছে? ইয়াৰ এনসাৰটো হৈছে পাকিস্তান। ওকে, তো এইখিনিলৈ আছিল আমাৰ 1 মাৰ্কৰ যিমানকেইটা পাৰ্ট এৰ 1 মাৰ্কৰ কুৱেশ্যন এনসাৰবোৰ তাৰ উত্তৰবোৰ আছিল। তো আশা কৰোঁ তোমালোকে বুজি পাইছা। এতিয়া আমি নেক্সট 2 নম্বৰীয়া কুৱেশ্যন মানে 2 মাৰ্কছৰ কুৱেশ্যনবোৰ ডিছকাছ কৰিম। তোমালোকে ধুনীয়াকৈ চাই যাবা নাইবা স্ক্ৰীনশ্বটো লৈ ল'ব পাৰা। তো ফাৰ্ষ্ট কুৱেশ্যনটো আছিল ৰাইট টু অবজেক্টিভছ অফ ইউনাইটেড নেশ্যন। ৰাষ্ট্ৰসংঘৰ দুটা উদাহৰণ লিখা। অলৰেডি আমি ইয়াৰ আগতে লখিমপুৰ ডিষ্ট্ৰিক্টৰ যি ভিডিঅ'টো বনাইছিলোঁ তাত আমি ইয়াৰ এনসাৰটো আলোচনা কৰিছোঁ। কুৱেশ্যন নম্বৰ বিটো আছিল নেম এনি টু মেজৰ ইছ্যুজ অফ কনফ্লিক্ট বিটুইন ইণ্ডিয়া এণ্ড বাংলাদেশ। কৈছে যে ভাৰত আৰু বাংলাদেশৰ সংঘাতৰ যিকোনো দুটা প্ৰধান বিষয়ৰ নাম লিখা। অলৰেডি আমি আলোচনা কৰি থৈ দিছোঁ ভাৰত আৰু বাংলাদেশৰ। তোমালোকে শুনা সকলোৱে, ভাৰত আৰু বাংলাদেশ আৰু ভাৰত আৰু পাকিস্তানৰ ইস্যুবিলাক তোমালোকে চাই যাবা, মেজৰ কনফ্লিক্টবোৰ তোমালোকে চাই যাবা, আৰু ভাৰত আৰু চাইনাৰো মেজৰ কনফ্লিক্টবোৰ তোমালোকে চাই যাবা, আৰু কেতিয়া কেতিয়া ৱাৰ হৈছিল সেই ৱাৰৰ চনকেইটা মনত ৰাখি যাবা। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ চিটো আছিল নেম এনি টু ৰিপাব্লিকছ ডেট ইমাৰ্জ আফটাৰ দ্য ডিছইণ্টিগ্ৰেশ্যন অফ ছ'ভিয়েট ইউনিয়ন। কৈছে যে ছ'ভিয়েট ইউনিয়নৰ বিভাজনৰ ফলত উদ্ভৱ হোৱা দুখন গণৰাজ্যৰ নাম লিখা। তো যেতিয়া ছ'ভিয়েট ইউনিয়ন ভংগ হৈছিল তেতিয়া কিমান 15টা নতুন কাণ্ট্ৰি, ইউনাইটেড কাণ্ট্ৰি মানে ইণ্ডিপেণ্ডেন্স কাণ্ট্ৰি গঠন হৈছিল। তো দুটা নাম লিখিব দিছে। তো বহুতকেইটা আছিল, দুটা নাম কি হ'ব? এটা হ'ল ইউক্ৰেইন, এটা হ'ল কাজাখিস্তান। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ ডিটো আছিল হোৱাট ইজ মিন বাই ছেকেণ্ড ৱৰ্ল্ড। এই প্ৰশ্নটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট। দ্বিতীয় বিশ্বৰ অৰ্থ লিখা। ইয়াৰ আগত কিন্তু এইচএছ ফাইনেলতো দ্বিতীয় বিশ্ব মানে কি বুজায় এনেকৈ প্ৰশ্নটো আহিছিল। অ'কে, তো এই কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। কুৱেশ্যন নম্বৰ ইটো চোৱা নেম এনি টু মেম্বাৰ কাণ্ট্ৰিজ অফ চাৰ্কৰ যিকোনো দুখন সদস্য দেশৰ নাম লিখা। তো এই প্ৰশ্নটো অলৰেডি আমি লাষ্ট ভিডিঅ' যোনটো আছিল সেই ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ। চাৰ্কৰ যিকোনো দুখন সদস্য দেশৰ নাম লিখিব দিছে। কুৱেশ্যন নম্বৰ এফটো আছিল নেম এনি টু কণ্টেম্পৰাৰী চেণ্টাৰ অফ পাৱাৰ ইন দ্য ৱৰ্ল্ড টুডে। তো বৰ্তমান সময়ত কণ্টেম্পৰাৰী চেণ্টাৰ অফ পাৱাৰ ইন দ্য ৱৰ্ল্ড টুডে যদি ক'বলৈ যাওঁ তেতিয়াহ'লে দুখন দেশৰ নাম আমাক লিখিব দিছে। অ'কে, আজিৰ পৃথিৱীত যিকোনো দুটা সমসাময়িক সমতা কেন্দ্ৰৰ নাম লিখা। তো এইখিনিলৈ আছিল আমাৰ 2 মাৰ্কছৰ কুৱেশ্যনছবোৰ। এতিয়া আমি 3 মাৰ্কছ যি 3 নম্বৰ কুৱেশ্যনত লৈ আগবাঢ়িম। 3 নম্বৰ কুৱেশ্যনৰ মাৰ্কছবোৰ হৈছে 4 নম্বৰীয়া প্ৰশ্ন। তো 4 নম্বৰীয়া প্ৰশ্ন এটা লিখিব দিছিল বাৰু, কিন্তু ইয়াতে 3টা অপশ্যন দিয়া আছে। গোটেই 3টাই তোমালোকে চাই যাবা বিকজ তোমালোকৰ কমন পৰিব। ডিছক্ৰাইব এনি 4 মেজৰ ইছ্যুজ ইন ইণ্ডো-পাক ৰিলেশ্যন চিন্স ইণ্ডিপেণ্ডেন্স। তো স্বাধীনতাৰ পিছৰ পৰা ভাৰত বা পাক সম্পৰ্কৰ যিকোনো 4টা প্ৰধান বিষয় বৰ্ণনা কৰা। তো এই প্ৰশ্নটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট। মই অলৰেডি তোমালোকক ক'লো ইণ্ডিয়ান পাকিস্তানৰ ইছ্যুজবোৰ তোমালোকে চাবই লাগিব। নেক্সট কুৱেশ্যন নম্বৰ বিটো আছিল এক্সপ্লেইন এনি 4 কজেছ ডেট লিড টু দ্য ডিছইণ্টিগ্ৰেশ্যন অফ দ্য ছ'ভিয়েট ইউনিয়ন। তো যিকোনো 4টা কজেছ লিখিব দিছে, যোনকেইটাৰ কাৰণে 4টা কাৰণ লিখিব দিছে যাৰ দ্বাৰা ছ'ভিয়েট ইউনিয়ন কি হৈছিল? বিভাজন হৈছিল। অ'কে, অসমীয়াত ক'ব গ'লে ছ'ভিয়েট ইউনিয়নৰ বিভাজনৰ যিকোনো 4টা কাৰণ ব্যাখ্যা কৰা। নেক্সট কুৱেশ্যন চিটো আছিল মেনশ্যন এনি 4 লিমিটেশ্যনছ অফ দ্য ইউনাইটেড নেশ্যন। ৰাষ্ট্ৰসংঘৰ যিকোনো 4টা সীমাবদ্ধতা উল্লেখ কৰা। তো এইখিনিলৈ আছিল আমাৰ 3 মাৰ্কছৰ 3 নম্বৰ কুৱেশ্যনবোৰ যাৰ নম্বৰ আছে 4 নম্বৰীয়া প্ৰশ্নবোৰ। ইয়াৰ নেক্সট আমাৰ 4 নম্বৰ কুৱেশ্যন আছে 6 নম্বৰীয়া দীঘলীয়া প্ৰশ্ন, 6 নম্বৰীয়া প্ৰশ্ন। তো ইয়াতে তোমালোকৰ 3টা অপশ্যন দিয়া আছে, 3টাৰ পৰা যিকোনো তোমালোকে এটা লিখিব লাগে বা তোমালোকে গোটেই 3টাই চাই যাবা। তো কুৱেশ্যন এটো আছিল ব্ৰিফলি ডিছকাছ দ্য consequences of the disintegration of the Soviet Union। তো সেম প্ৰশ্ন হৈছে ব্ৰিফলি ডিছকাছ কৰিব দিছে কনচিকুৱেঞ্চেছবোৰ কি আছিল, ডিসইন্টিগ্ৰেশ্যন হোৱাৰ সোভিয়েট ইউনিয়ন কিয় ভংগ হৈছিল তাৰ ডিসকাছ কৰি লিখিব দিছে। অসমীয়াত ক'ব গ'লে সোভিয়েট ইউনিয়নৰ বিভাজনৰ পৰিণতিৰ বিষয়ে চমুকৈ আলোচনা কৰা। নেক্সট কুৱেশ্যন বিটো আছিল ডিসকাছ হাউ হেজ চাইনা ইমাৰ্জ এজ এন ইকনমিক এণ্ড পলিটিকেল পাৱাৰ ইন দ্য কণ্টেম্পৰাৰী ৱৰ্ল্ড। সমসাময়িক বিশ্বত চীন কেনেকৈ অৰ্থনৈতিক আৰু ৰাজনৈতিক শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে আলোচনা কৰা। তো বৰ্তমান সময়ত কি হৈছে, চীন বহুত ফাষ্ট হৈ গৈছে ন, এডভান্স হৈ গৈছে আৰু ছুপাৰ পাৱাৰ বা পাৱাৰফুল নেশ্যন হৈ গৈছে এটা। তো কেনেকৈ হ'ল চাইনা ইমান পাৱাৰফুল নেশ্যন, কেনেকৈ ইমাৰ্জ হ'ল তেওঁলোকৰ ইকনমি এণ্ড পলিটিকেল পাৱাৰ, তো তাৰ ওপৰত তোমালোকৰ ডিছকাছ কৰি লিখিব দিছে। এই প্ৰশ্নটো অলৰেডি লখিমপুৰ ডিষ্ট্ৰিক্ট এণ্ড হোজাই ডিষ্ট্ৰিক্টতো এই কুৱেশ্যনটো আহিছিল। তো এই কুৱেশ্যনটো তোমালোকৰ কাৰণে কিন্তু এই বছৰৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হ'ব। Okay, next 3 number question to soa. Assesses the role of the United Nations in maintaining international peace and society and security. So আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ ভূমিকা মূল্যায়ন কৰা। এই প্ৰশ্নটো অলৰেডি বহুবাৰ ৰিপিট হৈছে, তো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট। অ'কে, তো ইমানখিনিলৈ আছিল আমাৰ যি ধুবুৰী ডিষ্ট্ৰিক্টৰ
পলিটিক্যাল সায়েন্সৰ পাৰ্ট এৰ কুৱেশ্যনবোৰ ইয়াৰ আমি 1 মাৰ্ক কুৱেশ্যনবোৰ এনসাৰবোৰ তোমালোকক কৈ দিলো আশা কৰো তোমালোকে ভিডিঅটো ভাল পাইছা যদি ভিডিঅটো ভাল পাইছা তেতিয়া হলে লাইক এটা কৰি দিবা কমেন্ট কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা পুনৰ লগ পাম নতুন এটা ভিডিঅ লৈ তেতিয়ালৈ বাই বাই